Hello guys, মই বিৰমান তো আজি মই ফুল চেষ্ট আৰু ট্ৰাইচেপৰ ৱৰ্কআউট দেখাম সুপাৰসেট ভাৰ্জনত অকমান এডভান্স লেভেলৰ ৱৰ্কআউট হয় বিগিনাৰ সকলৰ কাৰণে একদমেই নহয় যিসকলৰ জিমত যোৱা 6 মাহ 7 মাহ 8 মাহ হৈ গৈছে সিহঁতে এই ৱৰ্কআউটটো কৰিব পাৰে অকমান ইন্টাৰমিডিয়েট লেভেলৰ ৱৰ্কআউট হয় ঠিক আছে ৱৰ্কআউটটোত বিশেষ এটোৱে যেন আমি সুপাৰসেট ষ্টাইলত কৰিম সুপাৰসেট মানে হ'ল যিকোনো এক্সাৰসাইজৰ এটা সেকেন্ডাৰী মাসল থাকে ধৰক আমি বাইসেপৰ কাৰণে ৱৰ্কআউট কৰিছো তো বাইসেপৰ সেকেন্ডাৰী মাসল হ'ল ফোৰ আৰ্মছ ওকে চেষ্টৰ যদি ৱৰ্কআউট কৰো তেতিয়া হলে সেকেন্ডাৰী মাসল হ'ল শোল্ডাৰ আৰু ট্ৰাইসেপ ওকে তো আপুনি যদি চেষ্ট ৱৰ্কআউট কৰে তেতিয়া হলে ট্ৰাইসেপটো সেম প্ৰেসাৰ পেলাব পাৰি সেই কাৰণে আমি দুটা মাসলকে এক্টিভেট কৰিবৰ কাৰণে একেলগে ৱৰ্কআউটটো কৰিম তো দেখা পালে যে মই প্ৰথমতে পুশ আপ কৰি লৈছো ওকে মই গোটে ৰুটিনটো ক্যাপশনত দি দিম ক্যাপশনত আপোনালোকে চাব পাৰিব তো প্ৰথমতে মই পুশ আপ ৱৰ্কআউটটো কৰিলো পুশ আপ ৱৰ্কআউটটো কিমান বাৰ কৰিলো 30-40 ৰেপছ যিমান বাৰ পাৰে ঠিক আছে দুটা সেট হ'ব আৰু পুশ আপটো খতম কৰি মই ৰৈ নাই যোৱা মই ৰেষ্ট নাই লোৱা মই লগে লগে ট্ৰাইসেপ পুশ ডাউনটো কৰিছো এটা নৰমাল ওয়েট লৈ বহুত বেছি ওয়েট নাই লোৱা নৰমাল ওয়েট লৈ মই ট্ৰাইসেপ পুশ ডাউনটো কৰিছো এটা ট্ৰাইসেপ পুশ ডাউনটো কৰিলে আপোনালোকে দেখা পাইছে যে মই হাতখন যিমান পাৰো সিধা কৰিব ট্ৰাই কৰিছো তাৰ পিছত বেঞ্চ প্ৰেছৰ ৱৰ্কআউটটো 5টা সেট কৰিব লাগিব বেঞ্চ প্ৰেছৰ লগত আমি কৰিম ট্ৰাইসেপ স্কল ক্ৰাশ্বাৰ দেখা পাব ট্ৰাইসেপ স্কল ক্ৰাশ্বাৰ কোনটো হয় তো আপোনালোকে দেখিছে যেন ৱৰ্কআউটটো কৰোতে যিমান পাৰে স্লো আৰু ষ্টেডি মোডত ৱৰ্কআউটটো কৰি আছে মই এডিট নাই কৰা যেনেকে যিখিনি ৱৰ্কআউট কৰিছো সেইখিনি দেখাবলৈ ট্ৰাই কৰিছো তাৰ বাবে ভিডিওটো অকমান দীঘল হ'ব পাৰে এইটো যেটো বেঞ্চ প্ৰেছ কৰিলে ইয়াৰ 3 নম্বৰ সেট আছিল তো 3 নম্বৰ সেটত মোটামুটি হি 80 কেজি লৈছে তো 80 কেজি ৱৰ্ক মানে বেঞ্চ প্ৰেছটো কৰোতে বহুত স্লো ষ্টেডি মোডত কৰিছে লগে লগে আমি স্কল ক্ৰাশ্বাৰ কৰিছো স্কল ক্ৰাশ্বাৰটো চাওক কেনেকে কৰিছে হি স্কল ক্ৰাশ্বাৰটো 10 কেজি আছে ঠিক আছে এনেকুৱা এটা ওয়েট লব লাগিব যেটো ওয়েট আপোনালোকে 6টা বা 8টা ৰেপিটেশন আৰামছে কৰিব পাৰে ঠিক আছে অকমান ইন্টাৰমিডিয়েট লেভেলৰ ৱৰ্কআউট হয় অকমান এডভান্স লেভেলৰ ৱৰ্কআউট হয় আফটাৰ দ্যাট তাৰ আমি কৰিছো ইনক্লাইন বেঞ্চ প্ৰেছ এটো মোৰ সেকেন্ড সেট আছিল ঠিক আছে ফার্স্ট সেট টু ভিডিও কৰিব নোৱাৰিলো যাকি নহক এইটো 5টা সেট কৰিম ঠিক আছে মানে সুপাৰ সেট মানে বুজি পাইছে সাগে এক্সাৰসাইজবোৰ দেখি ইনক্লাইন বেঞ্চ প্ৰেছ কৰাৰ লগে লগে ৰেষ্ট নুলুৱাকৈ ট্ৰাইসেপৰ এটা ৱৰ্কআউট কৰিম মানে চেষ্ট এণ্ড ট্ৰাইসেপ ওকে হেতুকে সুপাৰ সেট বুলি কোৱা হয় তো এতিয়া দেখিলে ইনক্লাইন প্ৰেছটো মই কৰিলো 10টা ৰেপছ লগাইছো মোৰ এভাৰেজ ওয়েট লৈছো যেটো ওয়েটত মই অকমান পুশ কৰিব লগিয়া হৈ যায় লাষ্টৰ দুটা তিনটা সেট এন্ড লগে লগে মই ওভাৰহেড এক্সটেনশনটো কৰিছো ডাম্বেলৰ লগত ওভাৰহেড এক্সটেনশনটো কৰাৰ লগে লগে মোৰ যেটো ট্ৰাইসেপ এই ট্ৰাইসেপটোৰ প্ৰেসাৰ ভালেখিনি পৰি গৈছে এইটো এনেকৈ ৱৰ্কআউট কৰিলে কি হয় মাসল ব্ৰেকডাউনটো আমি বহুত বেছি কৰিব পাৰো আৰু আমি আমাৰ শৰীৰত যিমানখিনি জোৰ আছে গুটেখিনি শেষ কৰিব মানে টিল ফেইলিয়াৰ বুলি কয় একদম ফেইলিয়াৰ লৈকে ৱৰ্কআউট কৰি আছো তাৰ পিছত 3 নম্বৰ এক্সাৰসাইজত কি কৰি আছো পুশ আপ কৰি আছো ওয়েটেড পুশ আপ ওকে এটো সেম 5টা সেট কৰিব লাগিব ওয়েটেড পুশ আপ কৰি আছো তো ওয়েটেড পুশ আপটো লগত মই এড কৰিম অকমান ওয়েট বঢ়াই লৈছো আৰু তো আপোনালোকে নিজৰ মতে কৰি লব বাৰে বাৰে কৈ আছো ইন্টাৰমিডিয়েট লেভেলৰ ৱৰ্কআউট হয় বিগিনাৰ সকলে একদমেই নকৰিব বিগিনাৰ সকলে যদি এনেকৈ ৱৰ্কআউট কৰে তো ইগো হৈ যাব মানে ইগো লিফটিং টাইপ হৈ যাব তো দৰকাৰ নাই ইগো লিফটিং কৰাৰ ইন্টাৰমিডিয়েট লেভেল এডভান্স লেভেলৰ সকলে কৰিব পাৰে আৰু এই ৱৰ্কআউটটোৰ উদ্দেশ্যটোৱে হ'ল বডিৰ অলাগতিয়াল চৰ্বিখিনি কাটি যোৱা সেইকাৰণে মই লিখি দিছো ওপৰত চাওক ফৰ শ্বেডেড বডি ঠিক আছে তাৰ লগত ডায়েটটো ভাল হ'ব লাগিব বহুত প্ৰপাৰ ডায়েট ল'ব লাগিব নহলে আপোনালোকে এইখিনি ৱৰ্কআউট কৰিব একেবাৰে জোৰ নাপায় ঠিক আছে মানে বহুত বেছি প্ৰেক্টিস থকা সকলেহে এই ৱৰ্কআউটটো কৰিবলৈ ভাল হ'ব দেখা পালে মই ওয়েটেড পুশ আপ কৰিলো ওয়েটেড পুশ আপটো কৰাৰ পিছত মই লগে লগে কৰিম ডিপস
ঠিক আছে এই ডিপছটোৱে মোৰ চেষ্টতো প্ৰেছাৰ পেলাব মোৰ ট্ৰাইচেপতো প্ৰেছাৰ পেলাব ওকে তো এইটো মই মোটামুটি 6টা ৰেপছ কৰিব ট্ৰাই কৰিম এইটো মোৰ 4 নম্বৰ সেট আছিলে ওকে ওয়ার্কআউট কৰি থাকোতে ভিডিও কৰাটো অকমান অসুবিধা হৈ যায় বিগিনাৰ্স সকলে মোক সুধি থাকে ওয়ার্কআউট কেনেকৈ কৰো কি কৰো তাৰ বাবে চেষ্ট আৰু ট্ৰাইচেপ শেষ হোৱাৰ পিছত এপছৰ ওয়ার্কআউট আছে এপছৰ ওয়ার্কআউটত প্ৰথমতে কৰিছো ৰিভাৰ্স ক্ৰাঞ্চ তো ৰিভাৰ্স ক্ৰাঞ্চ মই 1 কেজি ভৰিত লগাই লৈছো দেখা পাইছে চাগে 1 কেজি বেগ এটা লগাই লৈছো মই তো তাৰ ফলত মোৰ যেটো মানে ইন্টেন্সিটি ওয়ার্কআউটৰ বাঢ়ি গৈছে তো ৰিভাৰ্স ক্ৰাঞ্চ শেষ কৰাৰ পিছত এই তিনটাকে কৰিম এপছৰ ওয়ার্কআউট ৰিভাৰ্স ক্ৰাঞ্চ শেষ কৰাৰ পিছত কৰি আছো ৰোপ কেবল ক্ৰাঞ্চ টু কৰোতে এটাই বস্তু আপোনালোকে লক্ষ্য কৰক মোৰ পিঠিখন মই কাৰ্ল কৰি ৰাখিছো বেকা কৰি ৰাখিছো পিঠিখন সিধা কৰিব নোৱাৰে যদি হে পিঠিখন সিধা কৰি দিয়ে তেতিয়া হলে গুটে ওয়েটৰ যেটো লোড আছে হেতু লোৱাৰ বেকে লৈ লব ককাল বিষ হ'ব পাৰে ওকে আৰু এপছৰ ওয়ার্কআউট কৰোতে এটা বস্তু মন দিব উশাহ নিশাটো ঠিক আছে ব্রিথ ইন ব্রিথ আউট বহুত ভালকে কৰিব লাগে ঠিক আছে যেতিয়া মই কনসেন্ট্ৰেট কৰিছো তো ব্রিথ আউট এন্ড যেতিয়া মই ওপৰলৈ উঠি গৈছো তেতিয়া হলে ব্রিথ ইন এই বস্তুটো মনত ৰাখিব তাৰ পিছত লগে লগে কৰিছো উড চপাৰটো কৰিলে যেটো আমাৰ অবলিক্সৰ কাৰণে বহুত ভাল এক্সাৰসাইজ হয় উড চপাৰ এটো তিনটা সেট কৰিব লাগিব দুই সাইডে কৰিব লাগিব 15-20 বাৰকে তাৰ পিছত লাষ্ট এক্সাৰসাইজ হল প্ল্যাংকটো কৰোতে আপোনালোকে দেখা পাইছে মই কঁকালটো অকমান উঠাই লৈছো কঁকালটো উঠাই লোৱাৰ কাৰণটো হল যাতে মই পিঠিখন অকমান গোল কৰি ৰাখিব পাৰো অকমান কাৰ্ল কৰি ৰাখিব পাৰো যাৰ ফলত মোৰ অবলিক্স আৰু এপছত বহুত বেছি প্ৰেছাৰ পৰিব ইয়াতেও সেম মুখানিখাটো লবলৈ ট্ৰাই কৰিব ঠিক আছে যিমান জোৰকে উশাহটো লব আৰু যিমান জোৰকে নিখাহটো এৰিব এপছ আৰু অবলিক্সত হিমান বেছি প্ৰেছাৰ পৰিব থ্যাংক ইউ